জুবিন গাৰ্গৰ পত্নী বা সহধৰ্মী গৰিমা গাৰ্গে কিছু মন্তব্য আগবঢ়াইছিল জুবিনদাৰ ফেচবুক পেজত। সেই মন্তব্যখিনি কিমান গ্ৰহণযোগ্য আপুনি সেই ভাল ধৰণে শুনি পেলাই নিজে বিবেচনা কৰিব। বিবেচনা কৰি আপুনি গম পাব যে গৰিমা গাৰ্গে কোৱা কথাখিনি কিমান গ্ৰহণযোগ্য। আপোনালোকে বিবেচনা কৰিব। বিবেচনা কৰি পেলাই কমেণ্টৰ জৰিয়তে কমেণ্ট কৰিব কিমানখিনি গ্ৰহণযোগ্য কথা। সকলোকে ধন্যবাদ আৰু নমস্কাৰ জনাইছোঁ। আপোনালোকক অনুৰোধ জনাইছোঁ জুবিন আহিব এতিয়া। আপোনালোকে জীয়াই থকা কালটো সদায় মৰম দিলে, বহুত মৰম, বহুত আশীৰ্বাদ দিলে জুবিনক, আৰু আপোনালোককো ইমানেই ভাল পায় সদায় জুবিনে। গতিকে এতিয়া আহিব, শান্তিপূৰ্ণভাৱে সকলো হৈ যাওক। জুবিনৰ যি শেষ যাত্ৰা সেয়া একো বিঘিনি নঘটাকে সকলো শান্তিপূৰ্ণভাৱে হওক। যিবোৰ কোনোবাই যদি কিবা অকণমান ভাবিছে কিবা এটা খেলি মেলি হৈছে, কিবা তেনেকুৱা ধৰণৰ সংঘাত সৃষ্টি হৈছে, এই বস্তুবোৰ নহওক, একেবাৰে শান্তিপূৰ্ণভাৱে হওক। পুলিচ প্ৰশাসনে, এডমিনিষ্ট্ৰেশ্যনে আমাক বহুত সহায় কৰি আছে। জুবিন আহক ভালকে, সকলোৱে আমি চাম জুবিনক, শেষবাৰৰ বাবে চাম। আৰু জুবিনৰ লগত আমাৰ নিজৰ ভাইৰ নিচিনা চিন্তাৰ সদায় আৰম্ভণিৰ পৰা 2020 চনত আপোনালোকে জানে যেতিয়া খুব ডাঙৰ এটা মেচিভ এটেক হৈছিলে চিজাৰ, সেইখিনি সময়ত আমি ইয়াত ট্ৰিটমেণ্ট কৰি আকৌ বম্বে লৈ যাব লগা হৈছিল। কোভিড আহি সকলো বন্ধ, নিজৰ জীৱনকো বিপন্ন কৰি বাহিৰলৈ ওলাই খোৱা বস্তু যোগানৰ পৰা আদি কৰি সকলো বস্তু চিন্তাতে কৰিছিল। তেনেকৈ ভাল কৰি জুবিনক আমি কোভিডৰ এই লকডাউনৰ মাজতো বাছেৰে ঘূৰাই আনিছিল। সদায় জুবিন আমাৰ নিজৰ হৈ আছে, আৰু আমি কিবা এষাৰ কথা ক'লেও সিদ্ধাৰ্থৰ কথা জুবিনে কেতিয়াও তাৰ গাত টোপ এটা পৰিবলৈ নিদিয়ে। আজি তাক জুবিনৰ সেই যাত্ৰাত থাকিবলৈ দিয়ক। আপোনালোকে যি তাৰ বিষয়ে, তাৰ বিপক্ষে যদি কিবা ভাবিছে, সেই বস্তুবোৰ আপোনালোকে আপোনালোকৰ মনৰ পৰা উলিয়াই দিয়ক। সকলো থাকক একেলগে, আমাৰ পৰিয়ালটো একেলগে থাকক, আমাৰ নিজৰ মানুহবোৰ। কাৰণ মই জানো কাইলৈ মোক সিদ্ধাৰ্থৰ ছাপোৰ্ট লাগিব, সি মোৰ কাষত নাথাকিলে মই একো কৰিব নোৱাৰিম। জুবিনৰ বহুত আধৰুৱা কাম আছে, এইবোৰো আগবঢ়াই নিব লাগিব। এই ল'ৰাটোক আহিবলৈ দিয়ক, সি নহ'লে জীৱনলৈ তাৰ বহুত এটা বেলেগ ধৰণৰ কিবা থাকি যাব। এইটো বহুত মই বুজাব পৰা নাই। আপোনালোকক সকলো অনুৰোধ কৰিছোঁ, তাৰ বিপক্ষে যি আপোনালোকে এজাহাৰ দিছে বা কি কৰিছে, সেই বস্তুবোৰ আপোনালোকে পৰিহাৰ কৰক, আৰু সকলো শান্তিপূৰ্ণভাৱে সকলো শেষ যাত্ৰাটো ভালকৈ হৈ যাবলৈ দিয়ক। সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে। এতিয়া বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় শুনিলে গৰিমা গাৰ্গৰ কথাখিনি, মন্তব্যখিনি। তেওঁ এটাই কথা বাৰম্বাৰ কৈছে বা আওপকীয়াকৈ বুজাব বিচাৰিছে, সিদ্ধাৰ্থ বোলাজনক একো শাস্তি দিবৰ কাৰণে মানা কৰিছে। তেওঁ ভাইটিৰ নিচিনা বুলি কৈছে, আওপকীয়াকৈ তেওঁক বচাবলৈ বিচাৰিছে। কিন্তু আপুনি এটা কথা লক্ষ্য কৰিব, নিজৰ স্বামীৰ মৃত্যুৰ পিছত এগৰাকী পত্নী কেনেকুৱা ধৰণৰ ৰিয়েকশ্যন হ'ব লাগে বা কি কৰিব লাগে। তেওঁ মৃত্যুক আঁকোৱালি লোৱাৰ পিছতো, অৰ্থাৎ তেওঁৰ স্বামী মৃত্যু হোৱাৰ পিছতো, জুবিনদা মৃত্যু হোৱাৰ পিছতো তেওঁ জুবিনদাৰ এছিষ্টেণ্ট যি সিদ্ধাৰ্থ, তেওঁৰ বিষয়ে আওপকীয়াকৈ বচাবৰ চেষ্টা কৰাৰ যত্ন কৰিছে। অৰ্থাৎ আপোনালোকে নিশ্চয় গম পায়, জুবিনদাৰ যি ঘটনা হৈ গ'ল, সেই ঘটনা বহুত জটিলৰ পৰা জটিললৈ হৈ গৈছে। আপোনালোকে ছ'চিয়েল মিডিয়াসমূহত দেখিছে। এতিয়া মই আপোনালোকক ক'ব বিচাৰিম, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কিমানখিনি বিবেচনা কৰিব পাৰিছে কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব, আৰু কিবা ইনফৰ্মেশ্যন পাইছে যদি সেই সম্পৰ্কেও জনাব। মই সদৌ এটাই ৰিকুৱেষ্ট কৰিম, যিহেতু জুবিনদা আমাৰ মাজত নাই, য'তেই আছে সুখে থাকক, শান্তিৰে থাকক, পঞ্চভূতত বিলীন হৈ যাওক, পুনৰ আমাৰ মাজলৈ আহিব বুলি আশা ৰাখিলোঁ। আপোনালোকেও তাৰে কামনা কৰক। সদৌ শেষত জয় জুবিনদা প্ৰতিধ্বনিৰে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। জয় জুবিনদা, জয় জুবিনদা, জয় জুবিনদা।